আজি ধেমাজিৰ হাবুং ক্ষেত্ৰত আৰম্ভ হৈছে মেডাম মেফি উৎসৱ। সাধাৰণতে ৩১ জানুৱাৰীত মেডাম মেফিৰ উৎসৱ পালন কৰা হয়। কিন্তু স্বৰ্গদেউ চাওলুং চুকাফাৰ দ্বিতীয় ৰাজধানী ১২৪০ৰ পৰা ১২৪২ এই হাবুং ক্ষেত্ৰত পাতিছিল। অসমীয়া জাতিৰ পিতা চুকাফাৰ পবিত্ৰ ক্ষেত্ৰ সমন্বয় বাৰ্তাৰে ইতিমধ্যে বিদেশত জনজাত হ'ব ধৰিছে। আৰু যোৱা ২৫ জানুৱাৰীত মাইনমাৰৰ পৰা ২০জনীয়া টাই বংশধৰৰ আগমনো ঘটিছে। আজি ২৭ তাৰিখৰ পৰা মেডাম মেফিৰ উৎসৱ আৰম্ভ হয়। ৰাতিপুৱা চাও চেং ৰেনত ৩ গছি চাকিৰে শুভ আৰম্ভ কৰাৰ পিছত উৰণীয়া সিংহক প্ৰতীপ ধ্বজাৰে শুভ আৰম্ভ কৰা হয়। ইতিমধ্যে সকলো কাৰ্যক্ৰম আৰম্ভ হৈছে। ব্যৱসায়ৰ বিপণী আৰু নানান দিশত এছাম নিবনুৱাই ৫টা দিনত উপকৃত হ'ব বুলিও আশা প্ৰকাশ কৰিছে। উন্নতি মানে দেখি পেলাই প্ৰথমবাৰৰ কাৰণে হাবুঙলৈ আহিছোঁ। আচলতে দেখি ভাল লাগিছে। ২৮ খ্ৰীষ্টাব্দত অসমলৈ আহিছিল। অসমৰ পৰা আহি তেওঁ ১২৪৯ খ্ৰীষ্টাব্দত হাবুঙত পদাৰ্পণ কৰিছিল। প্ৰায় ৪৪লৈকে তেওঁ ইয়াতে আছিল। তেতিয়া আপুনি চাওক ১২৩৯ৰ পৰা ৪৪লৈকে আছিল। তাৰপৰা আমি ১৯৮৯ চনত হাবুঙখন চিনাক্তকৰণ আছে। হাবুঙখন সেই সময়ত স্বৰ্গদেউ চাওলুং চুকাফাই কি ধৰণে লৈছিল আমি নাজানো, কিন্তু আমি এই ঐতিহাসিক হাবুঙখন মানুহৰ বাবে উপযোগী। ধৰি লওক আজি সাহিত্য, সংস্কৃতি, কলা, ধৰি লওক সকলো দিশতে আমি ক্ৰীড়া দেশতে আমি সকলো দিশতে আমি এই হাবুঙখন স্বাৱলম্বী কৰি তুলিব লাগিব। ইয়াত থকা সকলো মানুহ, উঠি অহা প্ৰজন্ম সাহিত্য দিশতো এটা স্বাৱলম্বী এজন ব্যক্তি হ'ব লাগিব, সাহিত্য দিশতো স্বাৱলম্বী এজন ব্যক্তি হ'ব লাগিব, সাংস্কৃতিক দিশত হ'ব লাগিব। সেইধৰণে খেলা ধূলাৰ ক্ষেত্ৰতো হ'ব লাগিব, ৰাজনৈতিকভাৱে হ'ব লাগিব। আমি প্ৰথম কথা হ'ল ২৭ তাৰিখৰ পৰা ৫ দিনীয়াকৈ আমি এইকাৰণে পতা হৈছে যে ইয়াত আমি কিছুমান খেল পাতিব লাগিব। ভলীবল, টাইকাণ্ডো, কেৰাটে, ধৰি লওক বিভিন্ন ধৰণৰ আমাৰ যিবিলাক ঐতিহাসিক যিবিলাক খেলা ধূলা আছে, এই খেলা ধূলাবিলাক পাতিব লাগিব। খেলা ধূলা পাতিবলৈ হ'লে আমি ৩০-৩১ স্বৰ্গদেউ চাওলুং চুকাফাকে ধৰি উপপুৰুষক যি শ্ৰদ্ধা আমাৰ ভক্তি নিবেদন কৰা যিখন মেডাম মেফি, সেই মেডাম মেফিখনটো আমি পাতিবলৈ হ'লে সেইখিনি খেল আমি পাতিবলৈ সময় আমাৰ নহয়। গতিকে আমি এই ওচৰৰ পাজৰকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ যুৱ প্ৰজন্মক আমি এটা দেখাব বিচাৰিছোঁ যে ঐতিহাসিক হাবুঙখন অকল ধৰ্মৰ ভাৱেই নহয় বা এখন আহোমৰ নহয়, অসমীয়া জাতিৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনৰ স্থলী কৰিবলৈ হ'লে সকলো দিশতে আমি আগুৱাব লাগিব। আপুনি দেখিব খেলবিলাকত সোণোৱাল কছাৰীয়ে নেতৃত্ব লৈছে, চুতীয়া ছাত্ৰ সন্থাৰ নেতৃত্বসকলে লৈছে, বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীয়ে নেতৃত্ব ল'লে। আমি তেওঁলোকক কেনেকৈ আমি মেডাম মেফিত কিছুমান কাম তেওঁলোকে পোনপটীয়াভাৱে কৰিব নোৱাৰে। আমি ২৭ তাৰিখৰ পৰা কৰি ২৮, ২৯, ৩০ এইকেইদিন আমি তেওঁলোকক জড়িত কৰিছোঁ। জাতি জনগোষ্ঠী হওক যে আপুনি চাব যে আমি ঐতিহাসিক হাবুঙখন ধেমাজি নহয়, আজি অসমৰ নহয়, ভাৰতবৰ্ষৰ নহয়, গোটেই বিশ্বৰ দৰবাৰ, ম্যানমাৰ, থাইলেণ্ড, বংগদেশ এইবিলাকৰ পৰা আমি মানুহবিলাক আনিব লাগিব। আমাৰ ভিতৰত থকা সেই সময়ৰ আহোমবিলাক আমি আহোমৰ যিটো ভাতৃত্বৰ প্ৰেম, আহোমৰ যি শৌৰ্যবীৰ্য আছিল, কাৰুকাৰ্য আছিল, সেইখিনি আমি ইমান দিনে হেৰুৱালোঁ। আৰু যিখিনি আছে সেইখিনি আমি আজি আকৌ পুনৰুজ্জীৱিত কৰিমেই। আৰু যিখিনি আমাৰ এতিয়া নাইকিয়া হৈছে সেইখিনি আমি আমাৰ যিবিলাক পূৰ্বপুৰুষসকল আছিল তেওঁলোকৰ পৰা আয়ত্ব কৰিব লাগিব। তেওঁলোকৰ পৰা আয়ত্ব কৰিবলৈ কোনে দিবহি? তেওঁলোকৰ ওচৰলৈ আমি যাব লাগিব। হয়তো সকলোৱে যাব নোৱাৰিব পাৰে। আমি তেওঁলোকক ইয়ালৈ আনিব লাগিব। তাৰ বাবে কি কৰিব লাগিব? প্ৰচাৰ প্ৰসাৰ এইটো আমি দ্ৰুতগতিত কৰিব লাগিব। আমি হয় আমাৰ কষ্ট হৈছে, আমি জীৱনটোৰ সংগ্ৰাম কৰিবলৈ যাওঁতে আমাৰ বহুত কষ্ট হয়, নিজৰ জীৱনটো কৰিব যায়। কিন্তু ঐতিহাসিক হাবুঙখনো সেইধৰণে নিজৰ জীৱনটোৰ গতে কাৰুকাৰ্যৰে আগবঢ়াবলৈ হ'লে আমি কষ্ট কৰিব লাগিব। কোনে কৰিব? কোনোবা এজন মানুহেতো কৰিব লাগিব। গতিকে আমি এখেত আছে কাৰ্যকৰী সভাপতি হিচাপে জিলা উপায়ুক্ত ডাঙৰীয়া আছে, মই সম্পাদক হিচাপে আছোঁ, বিভিন্ন ধৰণৰ আৰু মানুহ আছে, টায়াম ছাত্ৰ আছে, গোটেইবিলাকে জড়িত কৰি আমি কষ্ট কৰিব বিচাৰিছোঁ। আমি হাড়ক মাটি কৰি তেজক পানী কৰি ঘটা যি তাৰে 2 পইচা আমি ঘটিব বিচাৰিছোঁ। আপোনালোকে অনুধাৱন কৰিব আজি হাবুঙৰ মেডাম মেফিৰ ক'তো কালেকশ্যন হোৱা নাই। আমি ইয়াত কোনোবাই ৫,০০০ দিছে, কোনোবাই ১০,০০০ দিছে। প্ৰতিজন হাবুং উন্নয়ন পৰিচালনা সমিতিৰ সদস্য ২,০০০কৈ দিছে। যিসকলৰ বেছি আছে তেওঁলোকে 50,০০০, 30,০০০লৈকে দিছে। এই ধৰণে আমি কৰিব বিচাৰিছোঁ। আমি কাৰো পৰা নলৈ আমি যিসকলে ত্যাগ কৰিব বিচাৰিছোঁ, ত্যাগ প্ৰতীক হ'ব বিচাৰিছোঁ, বেলেগ অনুষ্ঠানক আমি দেখাব বিচাৰিছোঁ যে আমি নিজেই ইনকম কৰাই ১০-২০ হাজাৰ টকাৰে আমি লাখ টকা এটা প্ৰগ্ৰেম কৰিব পাৰোঁ নেকি? এনেকুৱা ধৰণৰ কষ্ট আমি কৰিছোঁ। আৰু আপোনালোকৰ মাধ্যমৰ যোগেদি এটা কথা ক'ব বিচাৰোঁ যে আমি 5 দিনীয়াকৈ পতা মূল উদ্দেশ্য হ'ল সকলো জাতি জনগোষ্ঠীক ইয়াক একত্ৰিত কৰিব লাগিব। তাৰ বাবে কি কৰিব লাগিব? খেলা ধূলাত জড়িত থকাখিনি আনিব লাগিব, সাংস্কৃতিকভাৱে থকাসকলক আনিব লাগিব, সাহিত্য হিচাপে থকাসকলক আনিব লাগিব। এটা বিশেষ বস্তু দেখা গৈছে যে ব্যৱসায় যিটো বিপণী, এই বিপণীটো কিমান লাভালাভ হ'ব? বিপণীবিলাক আপোনাক চাওক, বিপণীবিলাক আমাৰ ইয়াৰে কিছুমান মানুহে কিছুমান কাম কৰে। আপুনি পিঠা পনাটো
ধৰি লওক ঠিক তেনেকৈ আমাৰ এজন উদ্যোগী ব্যক্তি আছে আমাৰ উৎপল বৰগোহাঁই তেওঁ ধৰি লওক নিজৰ হাতেৰে কিছুমান বস্তু তৈয়াৰ কৰিছে ড্ৰেগন শৰাই এইবিলাক যে তৈয়াৰ কৰিছে তেওঁ ক'ত সেই প্লেটফৰ্মটো বেলেগত ল'ব নেকি প্ৰথম আমাৰ ইয়াত দেখাব লাগিব আমি সেইবিলাক মানুহক দেখাব লাগিব বিক্ৰী হওক নহয় কথা নাই কিন্তু তেওঁ মই যে বনাওঁ বুলি গম পালেহে মানুহে নিব এতিয়া আমাৰ যিবিলাক ফাৰু ফাচিট এইবিলাক যিবিলাক আছে এইবিলাকতো আমি ইয়াত দেখাব লাগিব মানুহে কিনিব লাগিব গতিকে এই ধৰণে আমি বাণিজ্যিকভাৱেও আগবঢ়াবলৈ আমি যদি সকলো কামতে আগবাঢ়ি যোৱাৰ লগে লগে আৰ্থিকভাৱে আমি স্বাৱলম্বী হ'ব লাগিব গতিকে আমি এই মেডাম ফ্ৰীখনৰ লগত আৰ্থিক দিশটো আমি